বহৰীত হৰি মন্দিৰ নামঘৰ আৰু এটা দৌল ঘৰ সাজিলে। সেই 12জন ভক্তৰ দ্বাৰা 1375 শকৰ মাজৰ ভাগত এখন সত্ৰ স্থাপন কৰি বহৰী সত্ৰৰ নাম ৰাখিলে। আজি আমি আগবাঢ়িম দ্বিতীয় ভাগলৈ। সত্ৰ স্থাপনৰ পিছত হৰিদেৱৰ গুণ গৰিমা আৰু মহাত্ম্য চাৰিওফালে বিয়পি পৰিল আৰু সৰ্বজনীন ৰূপে শ্ৰী হৰিদেৱ গুৰু বুলি স্বীকৃতি লাভ কৰিলে। সত্ৰৰ সংস্কৃতিৰ জনক হৰিদেৱে এইদৰে বহৰী ক্ষেত্ৰত 3 বছৰ কাল 3 বেলা 3 প্ৰসংগ আৰু নাম কীৰ্তন কৰি থকাৰ পিছত হৰিদেৱে গুৰুৱে 12জন ভক্তৰ হাতত বহৰী সত্ৰৰ সকলো দায়িত্ব অৰ্পণ কৰি বহৰীৰ নাতিদূৰত ব্ৰহ্মপুত্ৰৰ পাৰত এক নিৰ্জন স্থানত আশ্ৰম পাতি তাত থাকিবলৈ ল'লে। ভক্তসকলে গুৰুৰ কাৰণে থকা ঘৰ হৰি মন্দিৰ আদি নিৰ্মাণ কৰি দিলে। এই আশ্ৰমত হৰি মন্দিৰ গুৰুজনাই লক্ষীনাৰায়ণ বিগ্ৰহ স্থাপন কৰি ভাগৱতী বৈষ্ণৱ ধৰ্ম চৰ্চা লগতে ভক্তসকলৰ শৰণ ভজন আৰু দীক্ষা দিয়াৰ ব্যৱস্থা কৰিলে। এই আশ্ৰমকে ভক্তসকলে প্ৰথমে হৰি দেৱাশ্ৰম আৰু পিছলৈ গুৰু দেৱাশ্ৰম নামেৰে নামকৰণ কৰিছিল। এই হৰিদেৱৰ আশ্ৰমত শৰণ ভজন দীক্ষী ভাগৱত পাঠ আদি চৰ্চা কৰি থকাৰ সময়তে ভক্তসকলৰ অনুৰোধত হৰিদেৱ কৃষ্ণকান্ত অধ্যাপনাৰ কন্যা তিলোত্তমা দেৱীক বিয়া কৰা। হৰিদেৱৰ 3জনৰ সন্তানৰ ভিতৰত ভুৱনেশ্বৰী দেৱী আছিল প্ৰথম সন্তান। তাৰপিছত দামোদৰ নামে এটা পুত্ৰ আৰু সৰ্বকনিষ্ঠ বনমালা নামে এজনী কন্যা সন্তান আছিল। যথাসময়ত উপনয়ন দি দামোদৰক মোমায়েকৰ পঢ়াশালীত পঢ়িব দি বহৰীত থাকিব দিছিল। এদিনাখন কচৰা বিল পাৰ হ'বলৈ নৌপাওঁতে সাঁতুৰি পাৰ হ'বলৈ চেষ্টা কৰোঁতে পানীত ডুবি দামোদৰ অকাল মৃত্যু হয়। পুত্ৰৰ মৃত্যুত হৰিদেৱে শোকত অধীৰ নহৈ শ্ৰদ্ধা দি প্ৰেতকৰ্ম কৰি ঈশ্বৰৰ ভক্তিত অধিক মনোনিৱেশ কৰে। হৰিদেৱৰ জীৱনত বহুত অলৌকিক ঘটনা ঘটাৰ কথা চৰিত পুথিত উল্লেখিত আছে। হৰিদেৱে গুৰুৱে তেওঁৰ আশ্ৰমৰ পৰা পাটবাউসীৰ মহাপুৰুষ শংকৰদেৱৰ সত্ৰলৈ অহা যোৱা কৰি ভাগৱত পাঠ কৰি থকা সময়ত শস্যৰ মাজেৰে বাট পোনাই আহি থাকোঁতে ধনুকথা নামৰ এজন গৰ্বিত লোকে হৰিদেৱক কোন কানা চহৰৰ মাজে যায় বুলি গালি পৰাত মানুহজনে নিজেই অন্ধ হৈ পৰিল। অসমৰ চিত্ৰপ্ৰেমী ৰাইজলৈ গোবৰ্ধন চৰিত পৰিয়ালৰ বিশেষ গুহাৰি। অসমৰ কেইটিমান ছবিগৃহৰ প্ৰথম দিনটোৰ প্ৰথম দৰ্শনী কিছু কাৰিকৰী অসুবিধাৰ বাবে নিৰ্দিষ্ট সময়তকৈ কিছু পলমকৈ প্ৰদৰ্শন হোৱাত আমি দুখিত, আমি ক্ষমা প্ৰাৰ্থী। বৰ্তমান ছবিঘৰত নিয়মীয়াকৈ চলি আছে গোবৰ্ধন চৰিত। গোবৰ্ধন চৰিতত গ্ৰাম্য জীৱনৰ ৰসাল কাহিনীৰ মাজত নিশ্চয় আপুনিও নিজকে বিচাৰি পাব। ছবিঘৰলৈ এপাক আহক, আপুনি কিঞ্চিত মনোৰঞ্জন পাব বুলি আমাৰ বিশ্বাস।